সপোনত সাপ দেখাটো সঁচাকৈ অশুভ নেকি নে ই এক গভীৰ বিপদৰ ইংগিত? এয়া এটা সাধাৰণ সপোন নে আপোনাৰ অৱচেতন মনৰ গোপন বাৰ্তা? মনোবিজ্ঞান, আধ্যাত্মিকতা আৰু পৰম্পৰাই সপোনত সাপ দেখাক লৈ কি কয়? প্ৰতিটো সাপৰ সপোন ভয়ৰ চিন নহয়, কেতিয়াবা ই শক্তি আৰু পৰিৱৰ্তনৰো প্ৰতীক। আপুনি দেখা সপোনে আপোনাৰ জীৱনৰ বিষয়ে কি কয়? সপোনত সাপ দেখিলে আমাৰ বহুতে ভয় খায়, কিন্তু সাপৰ সপোন সঁচাকৈ অশুভ নেকি নে ইয়াৰ আঁৰত আমাৰ অৱচেতন মনৰ কোনো গভীৰ বাৰ্তা লুকাই থাকে? ভাৰতীয় পৰম্পৰা, মনোবিজ্ঞান আৰু আধ্যাত্মিকতা এই তিনিওটা দিশৰ পৰা চালে সাপৰ সপোনৰ অৰ্থ অতি গভীৰ। সপোন হৈছে আমাৰ অৱচেতন মনৰ ভাষা, আৰু সাপৰ দৰে প্ৰতীকে আমাৰ সেইবোৰ আবেগ, অভিজ্ঞতা আৰু ভয়ক প্ৰতিফলিত কৰে যিবোৰ আমি সাধাৰণতে দমন কৰি ৰাখোঁ। আহক আজি আমি বুজিবলৈ চেষ্টা কৰোঁ যে সপোনত সাপ কিয় দেখা যায় আৰু ইয়াৰ আঁৰত কি কি অৰ্থ লুকাই থাকিব পাৰে। সাধাৰণতে সপোনত সাপ দেখিলে বহুতে ইয়াক লুকাই থকা ভয়, নিৰাপত্তাহীনতা, ঈৰ্ষা, বিশ্বাসঘাতকতা বা কোনো গোপন শত্ৰুৰ ইংগিত বুলি ভাবে। কিন্তু ইয়াৰ অৰ্থ সদায় নেতিবাচক নহয়। কেতিয়াবা ই আভ্যন্তৰীণ শক্তি, কুণ্ডলিনী জাগৰণ, জীৱনৰ পৰিৱৰ্তন আৰু আধ্যাত্মিক বিকাশৰ প্ৰতীক হ'ব পাৰে। সপোনৰ পৰিস্থিতি অনুসৰি অৰ্থ: শান্ত সাপ: যদি আপোনাৰ সপোনত সাপটো শান্ত হৈ থাকে, দূৰৰ পৰা দেখা দিয়ে বা কোনো ক্ষতি নকৰাকৈ আঁতৰি যায়, তেন্তে ইয়াৰ অৰ্থ হ'ব পাৰে যে আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আহিবলৈ ওলাইছে আৰু আপুনি তাৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈছে। আক্ৰমণকাৰী সাপ: ইয়াৰ বিপৰীতে যদি সাপে আপোনাক আক্ৰমণ কৰে, কামোৰে বা খেদি ফুৰে, তেন্তে ই আপোনাৰ মনত দমন হৈ থকা ভয়, মানসিক চাপ, সম্পৰ্কত বিশ্বাসঘাতকতা বা জীৱনৰ কোনো অদৃশ্য সমস্যাৰ ইংগিত দিব পাৰে। মনোবিজ্ঞানৰ দৃষ্টিত সাপৰ সপোন: মনোবিজ্ঞানসকলৰ মতে সাপে কেতিয়াবা দমন কৰা যৌন ইচ্ছা বা আৱেগিক সংঘাতৰো প্ৰতীক হ'ব পাৰে, বিশেষকৈ যেতিয়া একেটা সপোন বাৰে বাৰে দেখা যায়। সাপৰ ৰঙৰ অৰ্থ: ক'লা সাপ: অজ্ঞাত ভয়, হতাশা বা কোনো গোপন বিপদৰ ইংগিত। বগা সাপ: আধ্যাত্মিক জাগৰণ, জ্ঞান বা এক বিশুদ্ধ পৰিৱৰ্তনৰ প্ৰতীক। সেউজীয়া সাপ: আৰোগ্য, বিকাশ আৰু নতুন আৰম্ভণিৰ চিন। হালধীয়া সাপ: সতৰ্কবাণী বা কোনো অস্থিৰ পৰিস্থিতিৰ ইংগিত। আধ্যাত্মিক আৰু জ্যোতিষ বিশ্বাস: ধৰ্মীয় বিশ্বাসত সাপক সৰ্প দেৱতা আৰু ৰাহুকেতুৰ সৈতে জড়িত কৰা হয়। সেয়ে বহুতে সাপৰ সপোনক কৰ্মফল বা গ্ৰহৰ প্ৰভাৱৰ সৈতে সংযোগ কৰে। সাপৰ বিভিন্ন অৱস্থা: ফনা তোলা সাপ: যদি সপোনত সাপে ফনা তুলি থাকে, তেন্তে ই অহংকাৰ, ক্ষমতা বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে হ'ব পৰা সংঘাতৰ চিন হ'ব পাৰে। কেঁকুৰা সলোৱা সাপ: ই এক অতি ইতিবাচক সপোন। ই পুৰণি অভ্যাস, বেয়া সম্পৰ্ক বা নেতিবাচক চিন্তাৰ পৰা মুক্তি আৰু জীৱনৰ এক নতুন অধ্যায়ৰ আৰম্ভণিৰ ইংগিত দিয়ে। পানীত সাপ: ই আপোনাৰ গভীৰ আৱেগ বা মানসিক অস্থিৰতাক প্ৰতিফলিত কৰে। ঘৰৰ ভিতৰত সাপ: ই পাৰিবাৰিক বা ব্যক্তিগত জীৱনৰ কোনো গোপন সমস্যা বা মানসিক চাপৰ ইংগিত দিব পাৰে। ধ্যান আৰু আধ্যাত্মিকতা: যিসকলে ধ্যান বা আধ্যাত্মিক সাধনা কৰে, তেওঁলোকৰ সপোনত সাপ দেখাটো কুণ্ডলিনী শক্তি জাগ্ৰত হোৱাৰ লক্ষণ বুলিও গণ্য কৰা হয়। বিশেষকৈ যদি সপোনতো কোনো ভয় নাথাকে। আপোনাৰ অনুভৱ কেনেকুৱা আছিল? সপোনটোৰ পিছত আপোনাৰ অনুভৱ কেনেকুৱা আছিল? আপুনি ভয় খাইছিল নে শান্ত আছিল নে কৌতূহলী? আপোনাৰ অনুভৱেই সপোনটোৰ প্ৰকৃত অৰ্থ বুজাত সহায় কৰে। সামগ্ৰিকভাৱে সপোনত সাপ দেখাটো কেৱল অশুভ বুলি ভয় কৰাতকৈ ইয়াৰ আত্মনিৰীক্ষণ এক সুযোগ হিচাপে লোৱা উচিত। এনে সপোনে প্ৰায়ে আমাক ইংগিত দিয়ে যে আমাৰ জীৱনত বা আমাৰ মনৰ ভিতৰত কিবা এটা আছে যাক বুজা, গ্ৰহণ কৰা বা সলনি কৰাৰ প্ৰয়োজন। আশা কৰোঁ এই তথ্যই আপোনালোকক সহায় কৰিব। যদি আপোনালোকে এই লিখনিটো ভাল পালে, তেন্তে লাইক কৰিব আৰু এনেধৰণৰ অধিক তথ্য সমৃদ্ধ বিষয়ৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকিব।